শুক্ৰবাৰে দিনৰ ৩ বজাত বাতৰি সংগ্ৰহ কৰা অনুসৰি চিলাপথাৰত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা সংগ্ৰামী দলবীৰ সিং লোহাৰৰ প্ৰতিমূৰ্তি আৰু আকছুৰ শ্বহীদ বেদী উন্মোচন। উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱাল। ভাৰতৰ স্বাধীনতা সেনানী দলবীৰ সিং লোহাৰৰ ১০৯ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি প্ৰতিমূৰ্তি আৰু আকছুৰ শ্বহীদ বেদী উন্মোচনৰ এক কাৰ্যসূচী ভাৰতীয় কামি উন্নয়ন পৰিষদ আৰু ৰাজ্যিক সমিতি জিলা আকছুৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগত চিলাপথাৰ গোৰ্খা ভৱনৰ প্ৰাংগণত আয়োজন কৰা হয়। ৮ লাখ টকা পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা আকছুৰ শ্বহীদ বেদী উন্মোচন কৰে আকছুৰ কেন্দ্ৰীয় সভাপতি অৰ্জুন চেত্ৰীয়ে। সহযোগ কৰে আকছুৰ ধেমাজি জিলাৰ সমিতিৰ সভাপতি সমৰাজ পুৰীয়ে। ইফালে ১৮ লাখ টকা পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামী দলবীৰ সিঙৰ প্ৰতিমূৰ্তি উন্মোচন কৰে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠৱাল আৰু সহযোগ কৰে দলবীৰ সিঙৰ কনিষ্ঠ পুত্ৰ মুক্তি সিং লোহাৰে। আনহাতে আজিৰ এই কাৰ্যসূচীত শেখৰ চিৰুৱা, বিধায়ক ভুৱন পেগু, লখিমপুৰ লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ভাৰতীয় কামি উন্নয়ন পৰিষদৰ কাৰ্যকৰী সভাপতি দীপেন কালিকতে, সাধাৰণ সম্পাদক মনোজ শংকৰ সহ বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে। খুব ভাল লাগিছে। ইমান এটা শুভ দিনত ইমান এটা মহান ব্যক্তিৰ আজি প্ৰতিমূৰ্তি ইয়াতে উন্মোচন হ'ল আৰু মই ৰামদাস আঠৱালে ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। তেওঁ দিল্লীৰ নিচিনা কাৰ্যসূচীও তেওঁ বাদ দি ইয়ালৈকে আহিছে আৰু ইয়াৰ পৰা এটাই বুজা যায় যে সৰু সৰু কমিউনিটিকো মোদী ডাঙৰীয়াৰ চৰকাৰখনে গুৰুত্ব দিয়ে আৰু সেইকাৰণে আজি ইমান দূৰৰ পৰা আহি ইমান ডাঙৰ কাৰ্যসূচী এৰি তেওঁ আহি ইয়াত উন্মোচন কৰিলে আৰু মই আজি দলবীৰ সিং লোহাৰ ডাঙৰীয়াক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আজি মই ইয়াৰ উদ্যোক্তাসকলকো মই ধন্যবাদ জনাইছোঁ। এটা মহান কাম হ'ল আৰু মই ভাবোঁ খুব ভালেই হৈছে। ভাৰতৰ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আৰু স্বতন্ত্ৰতা সেনানী দলবীৰ সিং লোহাৰৰ জন্মদিৱস দুয়োটা দিশতে আমি সংগতি ৰাখি আজি ইয়াত দলবীৰ সিং লোহাৰদেৱৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা হৈছে আৰু শুভ উদ্ঘাটন কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী আঠৱালেজী আহি আজি প্ৰতিমূৰ্তি স্থাপন কৰিলে। অসমৰ আৰু ভাৰতৰ গোৰ্খাসকলৰ স্বাধীনোত্তৰ কালত যি অৰিহণা আছিল, ইতিহাসৰ পৃষ্ঠাত যি ধৰণে উল্লেখ আছে কথাখিনি, সেই বস্তুখিনিক প্ৰতিপন্ন কৰি আজি সামাজিকভাৱে গোৰ্খাসকলৰ এটা যিটো স্বীকৃতি বুলি ক'ব পৰা যায়, গোৰ্খাসকলৰ মাজৰ পৰা বিভিন্ন স্থানৰ বিভিন্ন সময়ত স্বাধীনতা সংগ্ৰামী যিমান ব্যক্তিসকল আছিলে, সেই ব্যক্তিসকলৰ অন্যতম এজন আছিলে দলবীৰ সিং লোহাৰদেৱ। যিটো সময়ত তেখেতে অসমৰ প্ৰথম গোৰ্খা বিধায়ক বুলি আমি ক'ব পাৰোঁ। তেখেতে অকল গোৰ্খা জাতিটোকে নেতৃত্ব দিয়া নাছিলে, চাহ জনগোষ্ঠীৰ পৰা আদি কৰি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত সমিল মিলে তেখেতে এখন বৰ অসম গঠনৰ যিটো প্ৰক্ৰিয়া তেখেতে চিন্তা কৰিছিলে আৰু বৃহত্তৰ অসমীয়া জাতি গঠনৰ কথা যিটো চিন্তা কৰিছিলে তেখেতে, আজি সেই গোটেই কথাখিনিক উনুকিয়াই আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আজি আমি ক'ব পাৰোঁ যে আজি এটা শুভ দিন। আজি তেখেতৰ ইয়াত প্ৰতিমূৰ্তি চিলাপথাৰৰ চহৰৰ মাজমজিয়াত আজি ইয়াত শুভ উদ্ঘাটন কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী আঠৱালেজী আহি উদ্ঘাটন কৰিছে। আজি এই শুভ মুহূৰ্তত মই বিশেষ কৰি কামি উন্নয়ন পৰিষদ আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিক কেন্দ্ৰীয় সমিতি গোৰ্খা ছাত্ৰ সন্থাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।